এখন দলঙৰ বাবে বছৰ বছৰ ধৰি হাহাকাৰ কৰি আহিছে জাগুনৰ মুংকাম গাঁওবাসীয়ে তিৰাপনৰ ওপৰত নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰতি বছৰে নিৰ্মাণ কৰা বাহৰ দলঙেৰে বিপদ সংকুল যাত্ৰা কৰি আহিছে বিদ্যালয়ৰ কণকণ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে কোনো এখন চৰকাৰে গাঁওখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু এই সন্দৰ্ভত আমাক সবিশেষ দৃশ্যসমূহ দেখুৱাব আমাৰ সাংবাদিক আইছেং লাংছঙে হয় মই বৰ্তমান উপস্থিত আছো অসম অৰুণাচল সীমান্তৱৰ্তী এখন গাঁও সেয়া হৈছে মুংকাম গাঁও আৰু এই মুংকাম গাঁৱৰ যি যাতায়াতৰ ব্যৱস্থা এই যাতায়াতৰ ব্যৱস্থা আজি আমি দেখুৱাবলৈ ইয়াত আহি উপস্থিত হৈছোহি মই বৰ্তমান উপস্থিত হৈ আছো মুংকাম গাঁৱৰ কাষেৰে বৈ যোৱা তিৰাপ নৈৰ পাৰত এইখন হৈছে তিৰাপ নদী এখন যথেষ্ট খৰচুতা এখন নৈ যিখন নৈ অৰুণাচলৰ এক সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলৰ পৰা ওলাই আহিছে যথেষ্ট খৰচুতা এখন নৈ আৰু এই নৈখনৰ ওপৰত আছে এখন বাঁহৰ দলং যিখন দলং নেকি মুংকাম গাঁৱৰ ৰাইজে নিজৰ পকেটৰ ধন খৰচ কৰি গাঁঠিৰ ধন ভাঙি এই দলংখন নিৰ্মাণ কৰি লৈছে প্ৰত্যেকটো বছৰে মুংকাম গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাবি তেওঁলোকে নিজে এই দলংখন নিৰ্মাণ কৰি লয় কিন্তু বাৰিষা হোৱাৰ লগে লগে কিন্তু এইখন দলং নাথাকে এই দলংখন পানীয়ে উটুৱাই লৈ যায় আৰু যিখন দলং আচলতে মুংকাম আৰু জাগুন সংযোগী দলং হিচাপে আচলতে পৰিগণিত হয় খৰালিমহীয়া আৰু এই দলঙৰ ওপৰেৰে খৰালিমহীয়া এই মুংকাম গাঁৱৰ ৰাইজে বিভিন্ন বজাৰ হাট হওক বা চিকিৎসালয় হওক বা বিদ্যালয় হওক বিভিন্ন ঠাইলৈ তেওঁলোকে এই দলঙৰ ওপৰেৰে আহ যাহ কৰিব লগা হয় আৰু বাৰিষা হোৱাৰ লগে লগে নাৱত তেওঁলোকে এই তিৰাপ নৈখন পাৰ হ'ব লগা হয় আজি আমাৰ সৈতে মুংকাম গাঁৱৰ এগৰাকী মহিলা আছে মই মহিলাগৰাকীৰ ওচৰলৈ যাব বিচাৰিছো আচলতে খৰালি আৰু বাৰিষা তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত কি ধৰণৰ সুবিধা আৰু অসুবিধা হয় আমাৰ গাঁৱতে অসুবিধাটো হলেতো বহুত আছে আমি এইটো কলেও শেষ নহয় কেলে কলে এতিয়া আমি এইটো 100 বছৰ হবলৈ হৈছে ইয়াতে আমাৰ নানা নানি জুখে জুখে এতিয়া পাৰ হৈ গৈছো কিন্তু আজিৰ লগতে চৰকাৰে আমাকে চোৱা নাই আজিৰ লগত ইয়াতে একো সুবিধা দিয়া নাই আমাকে আজি খৰালি হৈছে বুলি আমি সুবিধা পাইছো বুলি কলেও আমি নিজে কষ্ট কৰি আমি খেতি সিজন সময়তে কষ্ট কৰি আমি এইটো সপ্তাহ দিন বা মাহ দিন লাগি আমি নিজে কষ্ট কৰি এইটো বাঁহ দলংটো বনাই তাৰ পৰা আমি এইটো কেলে বনাই বুলি কলে আমি ল'ৰা ছোৱালী স্কুল যাবলৈ নদী পাৰ হোৱাতে কষ্ট পাই কেতিয়াবা পানীতে পৰি যায় কেতিয়াবা কিবা হৈ থাকে এই বুলি কৈ কিনে আমি এইটো দলংটো বনাইছে কিন্তু বাৰিষাতে হলেতো আমি বহুত কষ্ট আমি স্কুল যোৱাটো আমি কেতিয়াবা সপ্তাহ দিন 15 দিন আমি বনে হৈ যায় কেলে কলা নদী ফ্লাট হলে আমি নাওতে পাৰ হবলৈ ভয় এনেকা কৰি কিমান বাৰ ঘটনাও হৈছে এতে কিন্তু আমি এইটো ভয় আছে আৰু হাট বজাৰ যাব কাৰণে বা দুখ বেমাৰ ডেলিভাৰী হলেও আমি কেতিয়াবা ৰাতি পাৰ হবলগীয়া হৈ যায় বহুত আমাক কষ্ট আছে এইটো আমাৰ বহুত এইটো অসুবিধা আছে আমাকে কিন্তু আমি চৰকাৰে আমাকে কি দিব আজিলৈকে চৰকাৰে একো দিয়া নাই আমি ইলেকশন হলে মাত্ৰ ইলেকশন লাগে আমি তহতকে দলং দিম কিবা দিম বুলি আমাকে ফুসলাই এনেকা ভোট লৈ ভোট লোৱাৰ পাছতে এতিয়া আমাক কোনো চেহেৰা দেখি নাপায় এতিয়া পঞ্চায়ত মেম্বাৰ পৰা লৈ কিনে আমি এতিয়া চৰকাৰ ডাঙৰীয়া বিলাক আছে কোনো আজিলৈকে আমি দেখি পোৱা নাই আমাকে কিবা সুবিধা দিম বুলি কোৱা আজিলৈকে আমি নাই চৰকাৰক আপুনি এতিয়া আজি তাৰিখত কি জনাম আমি চৰকাৰে এইটোৱে কম সোনকালে আমাকে দলং দিলে ভাল আমাকে সুবিধা কৰি দিলে ভাল কেলে কলে আমি গাঁৱলীয়া মানুহ পঢ়া লেখা নাথাকিলেও ল'ৰা ছোৱালীৰ কাৰণে আমি সুবিধা দিবলৈ বিচাৰো এইটো কাৰণে চৰকাৰে ডাঙৰীয়া কেইটা আমাক মৰম কৰি দলংটো দিলে ভাল বুলি এইটো ৰিকুৱেষ্ট আছে হয় এয়া হল মুংকাম গাঁৱৰ এগৰাকী মহিলা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰে গাঁওবাসীৰ সমস্যা সমাধান কৰিব কিন্তু তাৰ পাছত যেন প্ৰতিশ্ৰুতি অসাৰহৰ প্ৰতিশ্ৰুতি হিচাপে থাকি যায় আৰু আজিটো সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাকঢোল বজাই আছে কিন্তু সেই সময়তে আচলতে এনেকুৱা ধৰণৰ দৃশ্যসমূহ তথা এনেকুৱা তথ্যই এতিয়া ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফুকুলা স্বৰূপ উদঙাই দিছে আৰু তাৰ পৰা আমাক আইছেং লাংছঙে সামগ্ৰিক পৰিৱেশ দেখুৱালে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ